নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ আসাম জিকে বিদ্যাপীঠৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। আহিবলগীয়া আসাম পুলিচৰ সাব ইন্সপেক্টৰৰ পৰীক্ষাত সহায় হোৱাকৈ এটা ভিডিঅ' লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু শেষত আপুনি নিজে কিমানটা শুদ্ধ উত্তৰ দিলে সেইটো কমেণ্ট কৰি কমেণ্ট বক্সত জনাব। গতিকে বেছিকৈ পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো প্ৰশ্ন, লৰ্ড কাৰ্জনৰ দিনত 1905 চনত হোৱা বংগভংগ অৰ্থাৎ পাৰ্টিশ্যন অফ বেংগলৰ ফলত গঠিত হোৱা পূৰ্ব বংগ আৰু অসম প্ৰদেশৰ প্ৰথম লেফটেনেণ্ট গভৰ্ণৰ কোন আছিল? তো এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকে SI পৰীক্ষাত দিয়া দেখা যায়। অকণমান ভিতৰত টাচ কৰে, ইমান ইজি বস্তুবিলাক নিদিয়ে, যিহেতু সাব ইন্সপেক্টৰৰ পৰীক্ষা হয়, তো অকণ ভিতৰৰ প্ৰশ্নবিলাক দিয়ে। যদি আপোনালোকে আগতে পৰীক্ষা দিছে তো জানিব, আৰু যিসকলে নতুন দিবলৈ গৈ আছে তো তেওঁলোকেও জানি লওক, অকণ ভিতৰৰ প্ৰশ্ন আহিব পৰীক্ষাত, যিহেতু আগতে আহি গৈছে। তো এই চাৰিটা অপশ্যনৰ পৰা ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, ছাৰ বেমফিট ফুলাৰ। ছাৰ বেমফিট ফুলাৰে আছিলে প্ৰথমগৰাকী লেফটেনেণ্ট গভৰ্ণৰ। বেংগল পাৰ্টিশ্যন হোৱাৰ পিছত পূৰ্ববংগ আৰু অসমৰ প্ৰথমগৰাকী লেফটেনেণ্ট গভৰ্ণৰ আছিলে তেওঁ। নেক্সট প্ৰশ্ন চাওঁ। ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত ঘটা তলৰ ঘটনাসমূহ কালক্ৰমিকভাৱে অৰ্থাৎ ক্ৰনলজিকেল অৰ্ডাৰত সজোৱা। তো চাৰিটা আমাক ঘটনা দিছে: পথৰুঘাটৰ কৃষক বিদ্ৰোহ, ফুলগুৰি ধাৱা, মহাত্মা গান্ধীৰ প্ৰথম অসম ভ্ৰমণ আৰু কনকলতা বৰুৱাৰ শ্বহীদ বৰণ। তো আমি কোনটো আগত হৈছে আৰু কোনটো পিছত হৈছে সেইটো আমি ক্ৰনলজিকেলি সজাব লাগে। তো সেইটো সজাবলৈ হ'লে আমাৰ কি লাগিব? প্ৰথমতে চনখিনি জানিব লাগিব। তো চনখিনি হৈছে পথৰুঘাটৰ কৃষক বিদ্ৰোহ কিমান চনত হৈছিলে? 1894ত। ফুলগুৰি ধাৱা কিমান চনত হৈছিলে? 1861ত। মহাত্মা গান্ধী অসমত প্ৰথমবাৰৰ কাৰণে কিমান চনত আহিছিলে? 1921ত, 1921 চনত। আৰু কনকলতা বৰুৱা কেতিয়া শ্বহীদ হৈছিলে? 1942ত। এতিয়া আমি ধুনীয়াকৈ সজাই দিব পাৰিম। তো এই চাৰিটা চনৰ পৰা বা চাৰিটা ঘটনাৰ পৰা কোনটো প্ৰথমত হৈছিলে? অভিয়াছলি অপশ্যন বিটো প্ৰথমত হ'ব, মানে অপশ্যন 2 যিটো দিয়া আছে ফুলগুৰি ধাৱাটো প্ৰথমত হৈছিলে, মানে প্ৰথমতে 2 হ'ব। আৰু প্ৰথমতে 2 থকা অপশ্যন দুটাই আছে, বি আৰু চি, মানে ডি হ'ব নোৱাৰে আৰু এ হ'ব নোৱাৰে, হয় বি হ'ব নহ'লে চি হ'ব। আমি এইটো গম পালোঁ। তো 2ৰ পিছত কি হ'ব? 2ৰ পিছত 1 হ'ব, 1894। তো প্ৰথমতে 2ৰ পিছত কি আহিব? 1 আহিব, আৰু 2ৰ পিছত 1 থকা অপশ্যন এটাই আছে বি। তো কাৰেক্ট এনচাৰ হৈ যাব বি, চিটো নহয়। মই ভাবোঁ বুজি পালে। নেক্সট প্ৰশ্ন, মই বেছি সময় নষ্ট নকৰোঁ, অকণ স্পীড যাম। মৌৰ্য যুগৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ উৎস মেগাস্থেনিছৰ ইণ্ডিকা গ্ৰন্থখন মূলতঃ কোনটো ভাষাত ৰচিত আছিল? তো ইণ্ডিকা কোনে ৰচনা কৰিছিল? মেগাস্থেনিছে ৰচনা কৰিছিল। তেওঁ সেই কিতাপখন বা ইণ্ডিকা পুথিখন তেওঁ কোনটো ভাষাত লিখিছিল? তো চাৰিটা অপশ্যনৰ পৰা কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, গ্ৰীক ভাষাত। মেগাস্থেনিছে ইণ্ডিকা গ্ৰন্থখন তেওঁ গ্ৰীক ভাষাত লিখিছিলে। নেক্সট প্ৰশ্ন, বিজয়নগৰ সাম্ৰাজ্য ভ্ৰমণ কৰা বিখ্যাত ইটালীৰ পৰিব্ৰাজক নিকোলো কণ্টি কাৰ ৰাজত্বকালত ভাৰতলৈ আহিছিল? তো বিজয়নগৰ এম্পায়াৰত ভ্ৰমণ কৰাৰ কাৰণে এজন বিখ্যাত পৰিব্ৰাজক যি ইটালীৰ পৰা আহিছিলে, নিকোলো কণ্টি। তেওঁ কিমান চনত আহিছিলে? 1420 AD, মানে খ্ৰীষ্টাব্দত। তো তেওঁ কাৰ ৰাজত্বকালত আহিছিল? তো চাৰিটা অপশ্যনৰ পৰা কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ, প্ৰথম দেৱৰায়া। প্ৰথম দেৱৰায়াৰ কাৰ্যকালতেই চীনা পৰিব্ৰাজক নিকোলো কণ্টি ভাৰতত আহিছিল। নেক্সট প্ৰশ্ন, ঐতিহাসিক ধুধৰ আলি কোনজন আহোম স্বৰ্গদেৱৰ দিনত নিৰ্মাণ কৰা হৈছিল? তো ধুধৰ আলি কাৰ দিনত বনোৱা হৈছিলে? অপশ্যন চাৰিটাৰ পৰা কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, গদাধৰ সিংহ। স্বৰ্গদেৱ গদাধৰ সিংহৰ দিনতে ধুধৰ আলি নিৰ্মাণ কৰা হৈছিল। নেক্সট প্ৰশ্ন, সিন্ধু উপত্যকা সভ্যতা অৰ্থাৎ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন তলত কোনটো স্থানত এটা পোতাশ্ৰয় বা জাহাজ ঘাট ডকয়াৰ্ড পোৱা গৈছে? তো এই চাৰিটা অপশ্যনৰ পৰা কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, লোথাল। লোথালত আমি কি পোৱা গৈছে? আমি কি পাইছোঁ? ডকয়াৰ্ড পাইছোঁ। আৰু একেটা মনত ৰাখিব, কালিবাংগানত কি পোৱা যায়? খাৰু পোৱা যায়, খাৰু মানে বেংগল ফেক্টৰী ক'ত আছিলে? কালিবাংগানত। আৰু ধলাবিৰা হৈছে লাৰ্জেষ্ট IBC ছাইট, মানে IBC মানে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, হিন্দু উপত্যকাৰ সভ্যতাৰ আটাইতকৈ ডাঙৰ ক্ষেত্ৰটো হৈছে ধলাবিৰা। নেক্সট প্ৰশ্ন, 1857 চনৰ বিদ্ৰোহৰ সময়ত অসমত ব্ৰিটিছ বিৰুদ্ধে বিদ্ৰোহৰ নেতৃত্ব দিয়া অপৰাধত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক কোন তাৰিখে যোৰহাট জেলত ফাঁচি দিয়া হৈছিল? ইয়াত চিম্পলি সুধিছে যে মণিৰাম দেৱানক কিমান চনৰ কিমান তাৰিখে ফাঁচি দিছিলে যোৰহাট জেলত? তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, 1858 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে। আৰু মণিৰাম দেৱানৰ লগত পিয়লি বৰুৱাকো ফাঁচি দিয়া হৈছিল ছেইম দিনাখনে। তো 1858 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখটো আছিল। তো এই ডেটটো বিশেষকৈ বহুত ইম্পৰ্টেণ্ট আৰু মনত ৰাখি থ'ব আপোনালোকে। নেক্সট প্ৰশ্ন, বিখ্যাত এলাহাবাদ প্ৰশস্তি অৰ্থাৎ এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন কোনে ৰচনা কৰিছিল আৰু ইয়াৰ পৰা কাৰ সামৰিক বীজৰ বিষয়ে জনা যায়? তো এলাহাবাদ প্ৰশস্তি কোনে ৰচনা কৰিছিল? হৰিসেনে। হৰিসেন অপশ্যন বিতে আছে,
তো এলাহাবাদ প্ৰশস্তি বা এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন হৰিসেনে ৰচনা কৰিছিল আৰু তাত আমি সমুদ্ৰগুপ্তৰ বিষয়ে জানিবলৈ পাওঁ। তো অপশ্যন বিটো হৈ যাব কাৰেক্ট এনচাৰ। নেক্সট প্ৰশ্ন, সংবিধানৰ কোনটো অনুচ্ছেদে বা অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ পৰা কোনো আইনী বিষয়ত পৰামৰ্শ বিচাৰিব পাৰে? তো এই আৰ্টিকেলবিলাকো দিয়ে, বহুত ইম্পৰ্টেণ্ট হৈ যায়। তো এই চাৰিটা অপশ্যনৰ পৰা ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, আৰ্টিকেল 143। আৰ্টিকেল 143 মতে ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ পৰা যিকোনো আইনী বিষয়ত পৰামৰ্শ বিচাৰিব পাৰে। নেক্সট প্ৰশ্ন, ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচী অৰ্থাৎ 6th শিডিউলৰ তলৰ কোনখন ৰাজ্যৰ জনজাতীয় অঞ্চলৰ প্ৰশাসনৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়তো সুধিছে। তো আমাৰ অসম হয়, মেঘালয় হয়, ত্ৰিপুৰা হয়, কিন্তু মণিপুৰ নহয়। তো মণিপুৰ হৈ যাব কাৰেক্ট এনচাৰ। টোটেল 4খন ৰাজ্য আছে, 4খন ৰাজ্যৰ ভিতৰতে 6th শিডিউলটো প্ৰযোজ্য। তো এটা হৈছে অসম, মেঘালয়, ত্ৰিপুৰা, 3টা ইয়াতে আছে, আৰু এটা হৈছে মিজোৰামতো প্ৰযোজ্য হয়। তো এই 4খন ৰাজ্যত। নেক্সট প্ৰশ্ন, ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰৰ ভিতৰত থকা শোষণৰ বিৰুদ্ধে অধিকাৰ তলৰ কোনটো অনুচ্ছেদত সামৰি লয়? মানে শোষণৰ বিৰুদ্ধে অধিকাৰ ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন কোনটো আৰ্টিকেলৰ মতে হয় বা কোনটো আৰ্টিকেলত আছে? মৌলিক অধিকাৰ হয়। তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, 23 আৰু 24। অনুচ্ছেদ 23 আৰু 24ত শোষণৰ বিৰুদ্ধে অধিকাৰ সেইটো লিখা আছে বা তাত মেনশ্যন কৰা আছে। নেক্সট প্ৰশ্ন, কোনো এখন ৰাজ্যত ৰাষ্ট্ৰপতি শাসন অৰ্থাৎ প্ৰেচিডেণ্ট ৰুল, যিটো আৰ্টিকেল 356 আৰু আৰ্টিকেল 365, দুটা আৰ্টিকেলে আছে, দুটা আৰ্টিকেলৰ মতে লাগে, জাৰি কৰাৰ পিছত সংসদৰ দ্বাৰা তাক কিমান সময়ৰ ভিতৰত অনুমোদন জনাব লাগে? ছাপ'জ কোনোবা এখন ৰাজ্যত প্ৰেচিডেণ্ট ৰুল লগাই দিলে, তো তাৰ প্ৰেচিডেণ্ট ৰুল লগাৰ কিমান সময়ৰ ভিতৰত সংসদ মানে ৰাজ্যসভা আৰু লোকসভা প্লাছ ৰাজ্যসভাই সেইটো অনুমোদন জনাব লাগে, মানে মেণ্ডেটৰী হয়, সেইটো হ'ব 2 মাহ। অপশ্যন বিটো হ'ব কাৰেক্ট এনচাৰ 2 মান্থ। কিন্তু যদি ইমাৰ্জেঞ্চি লাগে, ইমাৰ্জেঞ্চি আৰু প্ৰেচিডেণ্ট ৰুল বেলেগ, কিন্তু যদি ইমাৰ্জেঞ্চি লাগে তেতিয়াহ'লে সেইটো 1 মাহ হ'লহেঁতেন। ইমাৰ্জেঞ্চি হ'লে 1 মাহৰ ভিতৰত অনুমোদন জনাব লাগে, আৰু যদি প্ৰেচিডেণ্ট ৰুল হয় তেতিয়াহ'লে 2 মাহৰ ভিতৰত অনুমোদন জনালে হ'ল। নেক্সট প্ৰশ্ন, উচ্চতম ন্যায়ালয়ৰ কোনটো ঐতিহাসিক গোচৰত সংবিধানৰ মূল গাঁথনি অৰ্থাৎ বেছিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিনৰ ধাৰণাটো আগবঢ়োৱা হৈছে? তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, কেশৱানন্দ ভাৰতী গোচৰ। কেশৱানন্দ ভাৰতী কেছ, যিটো 1973 হৈছিলে। মই গোটেইকেইটা কেছৰ চনটো লিখি দিছোঁ ছাইডত, দি দিব পাৰে যে মেনকা গান্ধী কেছ কিমান চনত আহিছিল, গোলকনাথ কেছ কিমান চনত আহিছিল, মিনাৰ্ভা মিলছ কেছ বা গোচৰ কিমান চনত আহিছিল, বা কেশৱানন্দ ভাৰতী কেছ কিমান চনত আহিছিল। তো চনখিনি মই লিখি দিছোঁ। তো এই কেশৱানন্দ ভাৰতী কেছৰ সময়তেই টোটেল আপোনাৰ 13জন জাজৰ বেঞ্চ বহিছিলে সুপ্ৰিম কোৰ্টত। তো তেতিয়াই এইটো ঘোষণা কৰা হৈছিল বা ধাৰণাটো আগবঢ়াইছিল যে মূল গাঁথনি বা বেছিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিনটো। নেক্সট প্ৰশ্ন, অসম বিধানসভাত অনুসূচিত জাতি অৰ্থাৎ STৰ বাবে কিমানখন আসন সংৰক্ষিত? STৰ কাৰণে অসম বিধানসভাত কেইখন আসন ৰিজাৰ্ভ কৰি থোৱা হৈছে? তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব, বহুতে চাগে 16 বিচাৰি আছে যে 16 ক'ত আছে, কিন্তু 16টো অপশ্যনত নাই। তো অপশ্যন বিটো হ'ব কাৰেক্ট এনচাৰ 19টো কাৰেক্ট এনচাৰ হ'ব। কিয় কাৰেক্ট এনচাৰ হ'ব? এটা সময়ত 16 আছিলে, আগতে STৰ কাৰণে 16 আছিলে আৰু SCৰ কাৰণে আছিলে 8খন ৰিজাৰ্ভ আছিলে, কিন্তু এতিয়া নতুনকৈ চেঞ্জ কৰা হ'ল। এইটো STৰ কাৰণে 19টা কৰিলে আৰু SCৰ কাৰণে 9খন কৰিলে। তো নতুন ডাটা আপোনালোকে যদি চাইছে বা যদি চোৱা নাই চাই ল'ব। বৰ্তমান STৰ কাৰণে 19খন ৰিজাৰ্ভ আছে আৰু SCৰ কাৰণে 9খন আছে, আৰু আগতে এইটো STৰ কাৰণে 16টা আছিলে আৰু SCৰ কাৰণে 8টা আছিলে। আৰু এই প্ৰশ্নটো অলৰেডি আহি গৈছে পৰীক্ষাত, SI পৰীক্ষাত। নেক্সট প্ৰশ্ন, ভূতাত্ত্বিক গঠন অনুসৰি ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকা পৃথক কৰা বৰাইল পৰ্বতমালা তলৰ কোনকেইখন জিলাত বিস্তৃত হৈ আছে? মানে কৈছে আমাক বৰাইল পৰ্বতমালা তলৰ কোনকেইখন জিলাত বিস্তৃত হৈ আছে সেইটো সুধিছে। তো প্ৰশ্নবিলাক অকণ এনেকৈ দিয়ে, দীঘলকৈ দিব যাতে কনফিউজ হৈ যায় আপোনালোকে বা ভয় খাই যায়, কিন্তু চিম্পল বস্তু এটাই সোধে। তো এই 4টা অপশ্যনৰ পৰা কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন বি, ডিমা হাছাও, কাছাৰ আৰু কৰিমগঞ্জ। ডিমা হাছাও, কাছাৰ আৰু কৰিমগঞ্জত এই 3খন জিলা মিলাই পেলাই বৰাইল পৰ্বতমালাটো বিস্তৃত। নেক্সট প্ৰশ্ন, তলৰ কোনটো যোৰা শুদ্ধকৈ মিল খোৱা নাই? মানে কৈছে কোনটো ইয়াত অমিল হৈ আছে, মানে শুদ্ধ নহয়। তো অপশ্যন এছ দিয়া আছে জজিলা, এইটো জম্মু কাশ্মীৰ, ঠিকে আছে। এইটো জজিলা যিটো পাছ আছে তো সেইটো জম্মু কাশ্মীৰতে আছে, এইটো শুদ্ধ হয়। লিপোলেখ উত্তৰাখণ্ডত আছে, সেইটো কাৰেক্ট হয়। নাথুলা ছিকিমত আছে, সেইটো কাৰেক্ট হয়। কিন্তু শিৱকিলা আমাৰ অৰুণাচলত নাই। তো আমাৰ যিহেতু মিল খোৱা নাই সুধিছে, তো অপশ্যন ডিটো হ'ব কাৰেক্ট এনচাৰ,
অপশ্যন ডিটো শুদ্ধ হৈ যাব কিয় শুদ্ধ হ'ব কাৰণ শিৱকিলাটো অৰুণাচলত নাই শিৱকিলাটো ক'ত আছে শিৱকিলা আছে হিমাচল প্ৰদেশত আছে অৰুণাচলত নাই অৰুণাচলত আছে আপোনাৰ বমডিলা ডিফু এইবিলাক আছে তো অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ ইয়াৰ লগতে আৰু এটা বস্তু মই কৈ দিওঁ আপোনালোকক যদি আপোনালোকৰ PDF লাগে য'ত টোটেল 3000+ MCQ আছে তাত ADRE কাৰণে আসাম পুলিচ ABUB SI ফৰেষ্ট DME যেহেতু অলমোষ্ট সিলেবাস একেই হয় তো তাৰ কাৰণে 3000+ 4000ৰ ওপৰত MCQ আছে ইয়াত 3000 লিখি থোৱা হৈছে 3000 ওপৰতে বা 4000ৰ ওপৰত MCQ আছে উত্তৰৰ সৈতে য'ত টোটেল সিলেবাসটো কভাৰ কৰা হৈছে য'ত আসাম হিষ্ট্ৰী আছে ইণ্ডিয়ান হিষ্ট্ৰী আছে পলিটি আছে আসাম আৰু ইণ্ডিয়াৰ জিঅ'গ্ৰাফি আছে আসামৰ আছে ইণ্ডিয়াৰ আছে ইকনমিক্স স্পৰ্টছ লিটাৰেচাৰ আৰ্ট এণ্ড কালচাৰ ফিল্ম এৱাৰ্ড ছায়েন্স এণ্ড টেকন'লজি আৰু মেইন কথা মেথছ আছে টপিক ৱাইজ ইংলিছ আছে টপিক ৱাইজ ৰিজনিং আছে টপিক ৱাইজ ছেপাৰেটকৈ ভালকৈ ডেফটত বুজোৱা আছে আৰু এক্সট্ৰা মক টেষ্ট আছে যদি আপোনালোকৰ PDF লাগে PDFটোৰ প্ৰাইচ হৈছে 99 ৰুপি আপোনালোকে এই যিটো স্ক্ৰীনত নাম্বাৰ দিয়া হৈছে 9707735475 এই নাম্বাৰতে 99 ৰুপি পে' কৰি পেলাই এইটো নাম্বাৰতে হোৱাটছআপ আছে তাতে পে' কৰা স্ক্ৰীনশ্বটটো পঠিয়াই দিয়ক আপোনালোকক ইমিডিয়েটলি PDFটো পঠিয়াই দিয়া হ'ব যিহেতু পৰীক্ষাৰ বেছি দেৰি নাইকিয়া বেছি দিন নাই আৰু পৰীক্ষাৰ তো PDFটো সোনকালে লৈ লওক আৰু পঢ়াত ষ্টাৰ্ট কৰি দিয়ক আমি এতিয়া নেক্সট প্ৰশ্নটো চাওঁ ভাৰতৰ প্ৰমাণ সময় অৰ্থাৎ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম আমি যাক চমুকৈ IST বুলি কওঁ নিৰ্ধাৰণ কৰা 82 ডিগ্ৰী 30 ইঞ্চ পূব দ্ৰাঘিমাংশ ৰেখাডাল তলৰ কোনখন ৰাজ্যৰ ওপৰেদি পাৰ হৈ যোৱা নাই মানে কৈছে আমাক IST তলৰ কোনখন ৰাজ্যৰ মাজেদি পাৰ হৈ যোৱা নাই আমাক সেইটো সুধিছে তো টোটেল আমাৰ 5খন ৰাজ্যৰ মাজেদি পাৰ হৈ গৈছে 5খন কি হয় এটা হৈছে ছত্তীশগড় এটা হৈছে উৰিষ্যা এটা হৈছে মধ্যপ্ৰদেশ এটা হৈছে উত্তৰ প্ৰদেশ আৰু এটা হৈছে অন্ধ্ৰপ্ৰদেশ এই 5খন ৰাজ্যৰ মাজেদি পাৰ হৈ গৈছে আমাক কি সুধিছে পাৰ হৈ যোৱা নাই তো অপশ্যন ডি টো কাৰেক্ট এনচাৰ হৈ যাব ঝাৰখণ্ডৰ মাজেদি পাৰ হৈ যোৱা নাই বাকী কেইখনৰ মাজেদি পাৰ হৈ গৈছে নেক্সট প্ৰশ্ন অসমৰ আটাইতকৈ ডাঙৰ জলাশয় বা বিল সোণবিল কোনখন জিলাত অৱস্থিত তো সোণবিল কোনখন জিলাত অৱস্থিত অপশ্যন কেইটাৰ পৰা কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি কৰিমগঞ্জ সোণবিল কৰিমগঞ্জ জিলাত অৱস্থিত নেক্সট প্ৰশ্ন বিখ্যাত যোগ জলপ্ৰপাত যোগ ফলছ কোনখন নদীৰ ওপৰত অৱস্থিত তো প্ৰথমতে আমি জানিব লাগিব যোগ ফল আছে ক'ত যোগ ফল আছে কৰ্ণাটকত অৱস্থিত যোগ ফল আৰু তাক আৰু এটা নামেৰে জনা যায় সেইটো হৈছে গাৰচপ্পা ফলছ বুলি জনা যায় আৰু এইটো কোনখন নদীৰ ওপৰত আছে অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ শৰাৱতী নদীৰ ওপৰতেই যেটো বিখ্যাত যোগ জলপ্ৰপাত আছে হেতু অৱস্থিত নেক্সট প্ৰশ্ন আলমাটি বান্ধ প্ৰকল্পটো কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে আলমাটি বান্ধ এটো কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে খুদিছে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন এ কৃষ্ণা নদীৰ ওপৰতে আলমাটি বান্ধটো নিৰ্মাণ কৰা হৈছে নেক্সট প্ৰশ্ন অসমৰ পানীদিহিং পক্ষী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত পানীদিহিং পক্ষী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত অপশ্যন এ টো হ'ব কাৰেক্ট আনসাৰ শিৱসাগৰত পানীদিহিং অভয়াৰণ্য শিৱসাগৰ জিলাত অৱস্থিত নেক্সট প্ৰশ্ন পৃথিৱীৰ ভিতৰতে আটাইতকৈ ওখ সক্ৰিয় আগ্নেয়গিৰি কুতুপাক্সি ক'ত অৱস্থিত তো পৃথিৱীৰ ভিতৰতে আটাইতকৈ ওখ সক্ৰিয় আগ্নেয়গিৰিটো কি হয় কুতুপাক্সি আৰু কুতুপাক্সি ক'ত আছে কোনখন ঠাইত অৱস্থিত হেতু হ'ব কাৰেক্ট আনসাৰ অপশ্যন সি ইকুৱেটৰ নহয় কিন্তু ইকুৱেটৰটো বেলেগ ইকুৱেটৰটো বিষুৱ ৰেখা এটো ইকুৱেটৰ নহয় কিন্তু ইকুৱেডৰ এটো এখন দেশৰ নাম যেটো আমাৰ দক্ষিণ আমেৰিকাত আছে দক্ষিণ আমেৰিকা মহাদেশত সাউথ আমেৰিকা মহাদেশত অৱস্থিত ইকুৱেডৰ নামৰ এখন দেশ আৰু সেইখন দেশতেই পৃথিৱীৰ ভিতৰতে আটাইতকৈ ওখ সক্ৰিয় আগ্নেয়গিৰি কুতুপাক্সি অৱস্থিত নেক্সট প্ৰশ্ন কপিলী নদীৰ প্ৰধান উৎস বা উৎপত্তি ক'ত তো যেটো কপিলী নদী আছে আমাৰ নগাঁওটো আছে তো এই কপিলী নদীৰ উৎপত্তি স্থল ক'ত হেতু খুদিছে তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন এ মেঘালয়ৰ জয়ন্তীয়া পাহাৰ এটো জনতীয়া হৈ আছে এটো জয়ন্তীয়া হ'ব যিয়ে হওক ইংলিছটো ঠিকই আছে জয়ন্তীয়া পাহাৰ তো মেঘালয়ৰ জয়ন্তীয়া পাহাৰ হৈছে কপিলী নদীৰ উৎসৰ বা উৎপত্তি স্থল নেক্সট প্ৰশ্ন নীতি আয়োগৰ দ্বাৰা প্ৰকাশিত বহুমাত্ৰিক দৰিদ্ৰতা সূচক অৰ্থাৎ মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইনডেক্স তলত কোনটো মাত্ৰা ডাইমেনশ্যন অন্তৰ্ভুক্ত নহয় তো যেটো নীতি আয়োগে যেটো প্ৰকাশ কৰে মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইনডেক্স তো তাৰ আণ্ডাৰত তলত কোনটো অন্তৰ্ভুক্ত নহয় তো মনত ৰাখিব তিনটা বস্তু মেজাৰ কৰে তিনটা ডাইমেনশ্যন মেজাৰ কৰা হয় এটো স্বাস্থ্য শিক্ষা আৰু জীৱন ধাৰণৰ মানদণ্ড মানে ষ্টেণ্ডাৰ্ড অফ লিভিং তো আমাক নহয়তো অন্তৰ্ভুক্ত নহয়তো খুদিছে তো অপশ্যন ডি টো হ'ব কাৰেক্ট আনসাৰ ক্ৰয় ক্ষমতা
পাৰ্চেজিং পাৱাৰটো মাল্টি ডাইমেনশ্যনেল প্ৰপাৰ্টি ইণ্ডেক্সৰ আণ্ডাৰত নাহে। তো অপশ্যন ডিটো কাৰেক্ট হৈ যাব। নেক্সট প্ৰশ্ন, ভাৰতীয় ৰিজাৰ্ভ বেংকে অৰ্থাৎ RBIয়ে যেতিয়া ৰেপো ৰেট বৃদ্ধি কৰে তেতিয়া বজাৰৰ অৰ্থনীতিৰ ওপৰত কি প্ৰভাৱ পৰে? RBI যেতিয়া ৰেপো ৰেটটো বঢ়াই দিয়ে, ৰেপো ৰেটটো যেতিয়া বৃদ্ধি কৰি দিয়ে তেতিয়া বজাৰৰ অৰ্থনীতিৰ ওপৰত কি প্ৰভাৱ পৰে? অপশ্যন 4টা চাব, অপশ্যনখিনি ভালকৈ পঢ়ি ল'ব। মই বেছি সময় নষ্ট নকৰোঁ, মই এনচাৰটো কৈ দিওঁ। আপোনালোকে ভিডিঅ'টো পজ কৰি পেলাই অপশ্যনকেইটা পঢ়িব, ভালকৈ ভাবিব, তাৰপিছত এনচাৰ দিব। তো 4টা অপশ্যনৰ পৰা ইয়াৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন বি। বাণিজ্যিক বেংকৰ ঋণ সুতৰ হাৰ বাঢ়ে আৰু বজাৰত মুদ্ৰাস্ফীতি নিয়ন্ত্ৰিত হয়। মুদ্ৰাস্ফীতি কি হয়? নিয়ন্ত্ৰণ হয়, কণ্ট্ৰল কৰিব পাৰোঁ আমি, ইনফ্লেশ্যন কণ্ট্ৰল কৰিব পাৰে। তো RBIয়ে ৰেপো ৰেটটো বঢ়াই দি পেলাই কি কৰে? ইনফ্লেশ্যনটো কমাই আনে বা কণ্ট্ৰল কৰে। নেক্সট প্ৰশ্ন, ভাৰতৰ প্ৰথমবাৰৰ বাবে GST গুডছ এণ্ড ছাৰ্ভিচেছ টেক্স কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হৈছিল? তো ভাৰতত কেতিয়া GST কেতিয়াবা কাৰ্যকৰী কৰা হৈছিল? তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, 1 জুলাই 2017। আৰু এটা বস্তু মনত ৰাখিব, অসমত প্ৰথমবাৰ কাৰ্যকৰী কৰা হৈছিল। অসম হৈছে প্ৰথমখন ৰাজ্য য'ত GST ইণ্ট্ৰডিউচ কৰা হৈছিলে, আৰু সেইটো আছিলে 1 জুলাই 2017। নেক্সট প্ৰশ্ন, পৰিৱেশ সুৰক্ষাৰ সৈতে জড়িত কিয়োটো প্ৰট'কল বা কিয়োটো বুলি কয় বহুতে। কিয়োটো প্ৰট'কলৰ মূল উদ্দেশ্য কি আছিল? ফেমাছলি কিয়োটো প্ৰট'কল বুলি কোৱা হয়। তো কিয়োটো প্ৰট'কলৰ উদ্দেশ্য কি আছিল? তো কিয়োটো প্ৰট'কল আপোনালোকে যদি ভালকৈ জানে, এইটো 1997ত গ্ৰহণ কৰা হৈছিল আৰু 2005 চনত এইটো কাৰ্যকৰী হৈছিলে। দুটা চনে ইম্পৰ্টেণ্ট হৈ যায়। 1997ত গ্ৰহণ কৰা হৈছিল আৰু 2005 চনত এইটো কাৰ্যকৰী কৰা হৈছিল। আৰু এইটো কিহৰ লগত জড়িত? এইটো অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ, গ্ৰীণ হাউচ গেছ নিৰ্গমন হ্ৰাস কৰাৰ এইটোৰ লগত জড়িত। গ্ৰীণ হাউচ গেছ কমোৱাৰ লগত জড়িত হৈছে এইটো কিয়োটো প্ৰট'কল। নেক্সট প্ৰশ্ন, ভাৰতৰ সৰ্ববৃহৎ ব্যৱসায়িক বেংক ষ্টেট বেংক অফ ইণ্ডিয়াৰ পূৰ্বৰ নাম কি আছিল? যিটো আমাৰ SBI আছে, SBIৰ আগতে কি নামেৰে জনাজাত আছিলে? তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ, ইম্পিৰিয়েল বেংক অফ ইণ্ডিয়া। তো ইম্পিৰিয়েল বেংক অফ ইণ্ডিয়া আগতে আছিলে SBIৰ পুৰণি নাম। নেক্সট প্ৰশ্ন, ভাৰতৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত আটাইতকৈ প্ৰথম ব্যাঘ্ৰ প্ৰকল্প প্ৰজেক্ট টাইগাৰৰ অধীনলৈ অনা হৈছিল আৰু ই ক'ত অৱস্থিত? তো প্ৰজেক্ট টাইগাৰ কিমান চনত আৰম্ভ হৈছিলে? 1973, যেতিয়া ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী আছিলে। আৰু এইটো প্ৰথমতে কৰা হৈছিলে জিম কৰবেটত, আৰু জিম কৰবেট ক'ত আছে? উত্তৰাখণ্ড। তো জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানক প্ৰথমবাৰৰ কাৰণে তাত টাইগাৰ প্ৰজেক্ট বা প্ৰজেক্ট টাইগাৰ আৰম্ভ কৰা হৈছিল। আৰু অসমত হ'লে হ'ব মানাছ। অসমত চবৰ প্ৰথমত মানাছ ৰাষ্ট্ৰীয় উদ্যানত টাইগাৰ প্ৰজেক্ট বা প্ৰজেক্ট টাইগাৰ আৰম্ভ কৰা হৈছিল। নেক্সট প্ৰশ্ন, অৰ্থনীতিত মুদ্ৰা সংকোচন বা ডিফ্লেশ্যন বুলিলে কি বুজা? তো ভিডিঅ'টো পজ কৰিব আৰু নিজে অপশ্যনখিনি পঢ়ি পেলাই ভাবিব কি হ'ব পাৰে। তো সুধিছে আমাৰ ডিফ্লেশ্যন মানে কি? ইনফ্লেশ্যন আমি শব্দটো শুনিছোঁ, ইনফ্লেশ্যন আগতে প্ৰশ্ন পাই আহিছোঁ, মানে মুদ্ৰাস্ফীতি মানে কি হৈছে? বজাৰত কিবা এটা বস্তুৰ দাম ধাৰাবাহিকভাৱে বাঢ়ি যোৱাটো। কিবা এটা বস্তু মূল্যবৃদ্ধি হৈ আছে, ধাৰাবাহিকভাৱে বাঢ়ি গৈ আছে, সেইটো হৈছে আমাৰ ইনফ্লেশ্যন। তো ডিফ্লেশ্যনটো কি হ'ব? তাৰ উল্টাটো হ'ব। অপশ্যন বিটো হ'ব কাৰেক্ট এনচাৰ, সামগ্ৰী আৰু সেৱাৰ সাধাৰণ মূল্য স্তৰ ধাৰাবাহিকভাৱে হ্ৰাস পোৱা, কমি যোৱাটো কি হ'ব? ডিফ্লেশ্যন। মই ভাবোঁ বুজি পালে। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। টোটেল 30টা প্ৰশ্ন আছিলে। 30টা প্ৰশ্নৰ পৰা আপুনি কিমানটা শুদ্ধ উত্তৰ দিলে সেইটো এতিয়া কমেণ্ট কৰি কমেণ্ট বক্সত জনাব। আৰু যদি ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। আৰু যদি আপোনালোকক আজিৰ ভিডিঅ'ৰ PDFটো লাগে, মই ডেছক্ৰিপশ্যনত হোৱাটছআপ চেনেলৰ লিংকটো দি দিছোঁ, তাতে আপোনালোকে ক্লিক কৰি হোৱাটছআপ গ্ৰুপত জইন হৈ লওক, তাতে মই এই PDFটো ফ্ৰীতে এভেইলেবল কৰাই দিম। গতিকে আজিৰ কাৰণে ইমানখিনি আছিলে, লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।